মোৰ নাম ৰাণা দাস। ৰাণা দাস। ঘৰ গোৱালপাৰা লাগিয়া। গোৱালপাৰা আগিয়া। ইয়াত ভাড়া থাকো মই মিলন নগৰ। মন্দির কি ভাঙছে? ঠাকুর মূর্তি কি ভাঙছে? হ্যাঁ? মোৰ দুজন আছিল মোক পানী খুৱাইছে মোক। হ্যাঁ? পানি খুৱাইছা? ষ্টেচনত। কাক পানি খুৱাইছা কাক? নহয় মোক ষ্টেচনত তাতে মই খুৱাইছো তাৰপিছত নাজানো আৰু তাৰপিছত এইফালে মই অলপ মাল খাইছো। এতে আহি মন্দিৰ কিয় ভাঙছা? মূৰ্তি কিয়? মই ভাঙা নাই। হ্যাঁ? মই ভাঙা নাই মন্দিৰ। রাইজে কিয় ৰাখিছে? ওই মন্দির ভাঙা অবস্থাত রাইজে তো আটক কৰিছে না? কিয় কৰিছে? নাই এতিয়া ৰাইজে যদি আটক কৰে এখন মই নাজানো আৰু হা, কিন্তু মই এটা কথা মই কি খুৱাই গৈছে মোক মাৰছে ই মাৰছে কি খুৱাইছে কোনে? মোক পানী খুৱাইছে তাতে এই যে ষ্টেচনত। সেইকাৰণে তই আহি মন্দিৰৰ নহয় মূৰ্তি ভাঙবি সেইকাৰণে। কেইটা মূৰ্তি ভাঙছা তই? মই ভাঙা নাই। তই ভাঙা নাই? তোৰ মুখত দেখোন হেৰি লাগি আছে মাটিবিলাক। হা? সিহঁতে পইচাবিলাক চুৰ কৰছা মন্দিৰৰ? না। হা? তোৰ পৰা দেখোন পইচা পাইছে, ৰাইজে চাইছে তো। নাম কি? মোৰ নাম ৰাণা। ৰাণা কি? ৰাণা দাস। ৰাণা দাস। ঘৰ ক'ত? গোৱালপাৰা আগিয়া। হা? গোৱালপাৰা আগিয়া। গোৱালপাৰা আগিয়া? মই ইয়াত ভাড়া থাকো মিলন নগৰত। মিলন নগৰত ভাড়াত থাকা? মিলন নগৰত কোনখিনিত থাকা? এই মিলন নগৰত কাৰ ঘৰত ভাড়াত থাকা? মিলন নগৰ এইটো পৰাগ দাস। পৰাগ দাসৰ ঘৰত ভাড়াত থাকা? এতে মন্দিৰ কিয় ভাঙছা? চুৰ কৰিব আহিছিলে নেকি? চুৰ কৰিব আহিছিলে? মোৰ লগত আৰু দুইজন আছিল। কোন আছিল? নাম ক? সিহঁতক চিনি নাপাওঁ মোক পানী খুৱাইছে মই ক'লো নাম ক সেই দুজনৰ? চিনি নাপাওঁ মই সিহঁতক। তই চিনি নাপা? তোৰ লগৰ তিনিজনে মিলি ভাঙছা? নহয় সিহঁতে এই কৰিছে। তোৰ নামটো কি বুলি ক'লি? মোৰ নাম ৰাণা দাস। ৰাণা দাস। ঘৰ গোৱালপাৰা আগিয়া? গোৱালপাৰা আগিয়া। ইয়াত ভাড়া থাকো মই মিলন নগৰ।